Hello everyone, মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে আৰু সো আপোনালোকে থাম্বনেল আৰু টাইটেল চাই গম পালে যে আজি কৰবাত যোৱা হ'ব, মানে কাইলৈ যোৱা হ'ব। কিন্তু মই ব্লগটো ষ্টাৰ্টিং আজি কৰিছো, মানে আগদিনাই কৰি দিলো, কিয়নো কাইলৈ ৰাতিপুৱা মানে সোনকালে যাব লাগিব। সেইটো কাৰণে মই ভাবিলো যে ষ্টাৰ্টিংটো আজি ৰাতি কৰি থৈ দিওঁ, তেতিয়া সুবিধা হ'ব। নহ'লে ৰাতিপুৱা সময় উঠা তেনেও বেয়া, মানে মই গম পায় আৰু সেইটো কাৰণে ভাবিলো যে ষ্টাৰ্টিংটো কৰি থৈ দিওঁ। আৰু এইকেইদিন মই নৰ্মেলকৈ চব নিবলৈ ট্ৰাই কৰিছোঁ ভিডিঅ'টো, সেইটো কাৰণে ফোনটোত আপোনালোকে ইণ্টাৰেষ্টিং সেইখিনি ক্লিপখিনি দেখা নাই চাগে, কিন্তু ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব। কাইলৈ হৈছে দেওবাৰ, চ' ছানডে ব্লগৰ লগতে মানে ছানডে ব্লগ বুলি নহয়, মানে আপোনালোকে গম পাইছে যে ছানডে আমাৰ পলি গানৰ ক্লাছ থাকে। চ' গানৰ ক্লাছলৈ নি তাৰ পৰা আহি আমি এটা জেগাত ফুৰিব যাম, আৰু সেই জেগাটো মানে এটা বেলেগ, মানে বেলেগতকৈ নহয়, তেনেকুৱাও নহয়, আপোনালোকে চালে গম পাই যাব। চ' দেৰি নকৰি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। চ' চাই যাওক। মই আহি ঘৰ পাই গ'লোহি, আৰু এতিয়া কিবা এটা খাই লওঁ পাতলকৈ, লগতে ওলাব লাগে সোনকালে, কিয়নো টাইমটো হৈছে, বেছি টাইমো নাই। এতিয়া জলদি ওলাই লওঁ, মানে খাই বৈ আজৰি হৈ লওঁ, তাৰপিছত ডাইৰেক্ট আমি যাম। ওলাই ৰেডি, এতিয়া যাব লাগে। আৰু টাইম হ'ল 9:45। ক্লাছ আছিলে কেইটাৰ পৰা? 10টা আছিল ন? ক্লাছ ষ্টাৰ্ট হয় সিহঁতৰ 10টাৰ পৰা, আৰু এতিয়া টাইম হ'ল 9:45। 15 মিনিটত পামগৈ নেকি? আজি 15 মিনিটত পাবগৈ লাগিব। গম পাইছো, ময়ো কথাটো কৈছো, 15 মিনিটত এনেও সোণাৰী নাপাওঁগে, সম্ভৱেই নহয় মানে সেইটো। চ' এতিয়া ওলাই যাওঁ, কিয়নো অলপ দেৰি হৈছে যিহেতু, সেইটো কাৰণে এতিয়া সোনকালে যাব লাগিব অকণমান, বেছি সোনকালে নহয়, মানে স্পীডটোৰ কথা কৈছো। আৰু আৰু আজি মই বেলেগ এটা প্লেনিং কৰি থৈছো মোবাইলটো। কি মানে মই আছো নে তাত? আছো, মই পেটি আনিছিলো নিব। তই জানো আবে পেটিডাল নানিলো বে, উলিয়াই থৈছিলো। ৰছী মাইলা মোৰ পেটি দুডাল আছে, আৰু দুইডাল ৰুমতে থাকিলে। আমাৰ ঘৰত আছে মানে ঘৰত নাই পেটি এডালো, দুইডাল লৈ পাপা এডাল আছে নহয়, খালি বহুত ডাঙৰ হয় বোলে পাপালে। মোলে তৰো নহব, পাপালে ককাত ডাঙৰ গম পাইছো। মোৰ যে মাথাটো বেয়া হৈ যায় বে। কিয় পুৱাই মৰাণৰ পৰা আহি লগালো আকৌ সোণাৰী, পাগল নেকি? 3 দিন বুলি ক'লে পাওঁ অকল দেওবাৰ দিনটো, তাৰ বাকী কেইদিনটো গোটেইকেইদিন কলেজ। পূজাৰ আগত মোৰ ক্লাছ বহুতেই মিছ হ'ল, সেইটো কাৰণে এতিয়া মানে ক্লাছবিলাক মিছ কৰিবলৈ মন নাযায়। চ' ৰেগুলাৰ ক্লাছ চলি আছে, আৰু লগতে আকৌ অকল ফ্ৰী পাওঁ দেওবাৰ দিনটো। কিন্তু দেওবাৰ দিনটো মানে দেওবাৰ দিনটো বেছিহে কষ্ট পাওঁগে মানে মই মৰাণৰ পৰা আহি। আৰু মেইন বহুত কামৰ কামটো হৈছে মোৰ কাৰণে গাড়ী চলোৱা কামটো, কিয়নো মোৰ ভৰিত মানে এতিয়া অলপ লাহে লাহে কিবা প্ৰব্লেম এটা হৈ আছে। কি হৈছে? ৰাতি শোৱা টাইমত কুটকুটাই থাকে ভৰিটো, অলপ গাঁঠিবিলাক মানে কুটকুটাই থাকে পুৰা। শিকোৱা টাইপো নহয়, জাষ্ট কুটকুটাই। কিন্তু উপায় নাই, মানে উপায় নাই আৰু ল'বতো লাগিবই। অকল ছানডে ব্লগ নহয় আজি। ক'ত যাম মই ভাবি থৈছো বাৰু, এতিয়া নকওঁ তাৰ পৰা ওলাই লৈ ডাইৰেক্ট কম আৰু ক'ত যাম। মই ভাবিলো জেগা এটা কথা, আৰু সেই জেগাটোলৈ গ'লে আমি কেইবাটাও জেগাত মানে সোমাব পাৰিম বা ফুৰিব পাৰিম, আপোনালোককো দেখুৱাব পাৰিম। বাইদেউ জল্দি গানৰ ক্লাছটো কৰি ওলাই লওক, তাৰপিছত আমি ডাইৰেক্ট যাম। তেতিয়া আমি ডাইৰেক্ট গৈ সোণাৰী পাই লওঁগৈ, তাৰপিছত সোণাৰী পাই মিছি হৈছিলে এতিয়া গৈ ডাইৰেক্ট সোণাৰী পাই লওঁগৈ, আৰু সোণাৰী পাই গানৰ ক্লাছৰ পৰা ওলাই একেবাৰে বাইদেউ লগ পাম। আৰু আমাৰ লগত আজি মাহীহঁতৰ পোৱালীজনী অহাৰ কথা আছে, চাওঁ কি হয়, এতিয়া টাউনত গৈ গম পোৱা যাব। চব পাই লওঁগৈ টাউন। আজি সিংহ ও ফুসকা আছে 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 আছে। আজি মন গৈ আছে মোৰ ভালকে কিবা এটা খাবলৈ, কিন্তু এইকেইদিন হাতত বস্তুটো অলপ কম আছে, সেইটো কাৰণে আজি যাওঁতে ফুচকাই খাই যাওঁ আমি। আধা ঘণ্টাত পাই গ'লো। এতিয়া গানৰ ক্লাছ পালোহি, বাইদেউ যা নেকি? আমাৰ বাইদেউ ক্লাছ লৈ গ'ল, আৰু ময়ো এতিয়া ইয়াতে ৰখিব লাগিব। কমাৰ্চ কলেজৰ ফ্ৰণ্টত ৰখি আছো, ইয়াতে অকণমান টাইম ৰখিব লাগিব, যিহেতু চাহ অলপ পাইছোঁ। আৰু বতৰটো আজি ঠিকেই, এইকেইদিন বতৰটো অলপ ভালেই কৰি আছে, সেইটো কাৰণে মানে ফুৰিবলৈ অলপ মনটো গৈছে। আগৰ কেইদিন যিহেতু অকল ৰ'দ দি আছিলে, মন গ'লেও মানে যাবলৈ সাহসটোৱে নহয়, ৰ'দত ওলাই ৰ'দে নেমানে বুলিয়ে ক'ব লাগিব। আৰু এতিয়া টাইম হ'ল 11:15, আৰু লগৰ এজনক লগ ধৰিলোঁ, কোন হয় আপোনালোকে দেখিলে গম পাই যাব। এতিয়া আৰু এঘণ্টামান হ'ব চাগে, 12টামান বাজিব ইয়াত, মানে যেনে পাৰ কৰোঁ। আৰু মই ভাবিছিলোঁ যে এডিটিং কৰিম বুলি, কিন্তু কালি ৰাতি অলপ শোৱা দেৰি হ'ল, 2টামান বাজিলে, লগালগ 7টাত উঠি আহিবলগীয়া হ'ল। সেইটো কাৰণে মানে এতিয়া ইমান ভাল লাগি থকা নাই, মানে এনাৰ্জি নথকা টাইপ লাগিছে, সেইটো কাৰণে ঘৰ গৈ কৰিমগৈ। এতিয়া টাউনৰ পৰা এপাক হ'বগৈ, কিবা এটা খাই থৈ হ'বগৈ, নহ'লে মানে বেছি টোপনি টাইপ লাগি গৈছে, সেইটো কাৰণে যাওঁ কিবা এটা খাই থৈ হ'বগৈ।
সো আমাৰ বাইদেউ আহিলে আৰু এফালে ঢোল শিকাই আছে সেইটো কাৰণে চাউণ্ড আহিছে চাগে মই আজি গানো শুনা নাজানো নাই কেলে ঢোলৰ চাউণ্ড শুনি আছো আমিও শুনি আছো একদম হাসাও ওই কথা গান নাই জীবনটা বস্তু ও যা ঠিক কৰি দে যা টাইম হল 12টা বাজিলে এতিয়া কথাটো এনেকুৱা হ'ল যে বাইদেউৰ লগত কোনবা যাব বোলে সাফৰাই লাগে আমি যেহেতু হেতু ৰাস্তাতে যাম যাব পাৰিব আৰামত আৰু টাউনতে এতিয়া আমি ফুচকাকে খাই লমগে আৰু বজাৰ আছে সেইখিনি কৰি লৈ একেবাৰে লগৰজনৰ ঘৰো সফ্ৰাইডে মানে তো একেবাৰে লগৰজনক লগ লৈ আমি জেগাটোত যাম হয়নে তুমি ইয়াতে গান শিকা ন ইয়াতে গান শিকা আমাৰ পোৱালিৰ লগত গান শিকা এফালে ভাইটি এটা হাই নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী সিদ্ধাৰ্থ বৰা সো সাবস্ক্রাইবার লগ পালো দেখি মাতিলেহি ভাল লাগিল পাই ভাল লাগিলে যাবা তেতিয়াহ'লে ঠিক আছে আকৌ লগ পাম ঠিক আছে ইয়াত সাবস্ক্রাইবার এজন লগ পালো ভাইটিজন দেখিলে আপোনালোকে এনেকে লগ পালে মাতিলে ভাল লাগে কেতিয়াবা হয়নে এতিয়া আমি ডাইৰেক্ট যাওঁ আৰু এই লগৰ ক'ত আছে জানো তাকে চাইছো ইমান দি লাগিব ই বজাৰ কৰিলে ভাই ফসফ্ৰাই তোমালোকৰ সাফ্ৰাই আমাৰ সাফ্ৰাইটো মনে কৰিলে So here is our partner. এতিয়া আমি তিনটি প্ৰাণী যাম আৰু লগৰজনক দেখিলে অংকুৰ আপোনালোকে চিনি পাইছে সাগে আৰু এতিয়া আমি ডাইৰেক্ট গৈ আছো পলি কোৱা হোৱা নাই মানে ক'ত যাব কৈ যাম আমি বুদ্ধিষ্ট টেম্পলত সোমাম ন খোলা থাকিলে সেইটোতো সোমাই আমাৰ এইফালে ওচৰতে খুব ধুনীয়া এটা বুদ্ধিষ্ট টেম্পল আছে মানে এখন আৰু পাৰ্ক বুলি ক'ব নোৱাৰি মানে কলবাৰী বুলি কওঁ নামটো কলবাৰী আচলতে কলবাৰী খুব এটা ধুনীয়া পৰিৱেশ তাত মানে দেখিলে হয়তো মানে গোটেইখিনি বুজি পাব মই বুজাব পৰা নাই মানে ভালকে সো আমাৰ প্লেনটো হ'ল আজি সেই কলবাৰীলৈ যাওঁ মানে তেতিয়া খুব ধুনীয়া বুদ্ধিষ্ট টেম্পল এটাও পায় সো আহোঁতে আমি তাতো সোমাই আহিব পাৰিম সেইটো কাৰণে এতিয়া আমি তালৈ ওলালো সো প্লেনিংটো ঠিক তেনেকুৱা হ'ল আৰু তাত গৈ ভাল লাগে দেই খুব ধুনীয়াকৈ মানে তাক কলবাৰী আছে দেখিলে গম পাই যাবি এতিয়া কওঁতে মানে অকণমান বেলেগ লাগিছে চাগে মানে নামটোৰ পৰা সেইটো যেতিয়া তই নিজে দেখিবি মানে তেতিয়া গম পাবি আৰু বুদ্ধিষ্ট টেম্পলত মই আজিলৈকে সোমাই পোৱা নাই পাই চালো মই আহি থাকো তেনেকে আৰু যদি খোলা গান নোহোৱাকে সোমাব নাপায় ন নাপায় নহয় মানে ভিতৰলৈ মই তই তেন্তে ৰখি থাকিবি তালৈ গৈ লওঁ আহি সোমাম এইটো মই দেখিছো নহয় সো এইটোৱে হৈছে যিটো বুদ্ধিষ্ট টেম্পলৰ কথা কৈছিলোঁ টেম্পলটোত আহি সোমাম কাৰণ এতিয়া ফাৰ্ষ্ট যাম আমি সেই কলবাৰীলৈ তাৰ পৰা আহি এতিয়া খুলিলে চাগে ন মই আহোঁতে সোমাব দিয়া নাছিল আৰু এইটো এটা আৰু ইয়াত আৰু এটা আছে 1 নং বৌদ্ধ বিহাৰ এইটো পুৰণাটো চাগে প্ৰথম ইয়াত আছিল নেকি তাৰপিছত তালৈ লৈ গৈছে ইমান ধুনীয়া গোটেই এইফালে অহা হয় কিন্তু আজিলৈকে এই টেম্পল কেইটাত সোমাই পোৱা নাই মই কলবাৰীলৈ আগতে আহিছোঁ কিন্তু ব্লগিং কৰা হোৱা নাই তো আমি আহি পালোহি ইয়াত আপোনালোকে ট্ৰেইনত এটা পাব এইটো পাৰ হৈ এইখন এই নাৰিকলহে দেখোন এইবিলাক ভিতৰলৈ সোমাই গ'লে বহুত ধুনীয়া এটা পৰিৱেশ ইয়াৰ মানে একচুৱেলি পৰিৱেশটো ভাল দেই ইয়াতে পাৰ্কিঙত ৰখাম ভাল এইখিনি দেখাম গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত জ্ঞানীবে দুটামান কৈ দিলে ভালকে নাহে আজি যিহেতু পাই আছিলোঁ কাৰণে বনাই দিলোঁ আৰু এতিয়া ৰাস্তাটো দেখা মোক কেনেকুৱা লাগিব বাৰু আৰু মানে কি কেছটো কিয় জানা নাই পেটি আনিবলৈ পাহৰিলোঁ মই ৰুমৰ পৰা মানে হাফ পেণ্ট পিন্ধি আহিছোঁ একো মানে আনিব পাহৰিলোঁ তাৰপিছত বাকীবোৰ প্ৰব্লেম হোৱা নাই যেতিয়া টাউনত মানে টাউনলৈ মই এপাক অকলে ওলাই আহিলোঁ সেইপাকত জেপত এনেকৈ হাত ভৰাই আহিছোঁ ওলাই তাৰপিছত এতিয়া বজাৰ কৰিবলৈ মই এনেকৈ আছোঁ আৰু এনেকৈ খোজকাঢ়িছোঁ আৰু ভাবিছে চাগে জেপত ভৰাই চালটো দিছে আৰু বুলিব কিন্তু এতিয়া অৱস্থাটো কাহিল হৈ আছে মানে মোবাইল চোবাইল পাৰ্চাৰ যিমান আছে চব বাইদেউক সেইকাৰণে তাৰ কথা নিদিছিলি দিছিলোঁ যে আৰু এতিয়া তইতো জেগা চোৱাতকৈ বেছি ফটোহে হয়নে গম পাইছো এইবোৰ নাৰিকল গছ এইটো পুখুৰী ওয়া কেনেকুৱা লাগিছে ধুনীয়া লাগিছে তইতো জেগা চোৱাতকৈ বেছি ফটোহে উৎপাত লাগি আছে মই গম পাইছো বাৰু খালি তই প্ৰকাশ কৰা নাই এতিয়ালৈকে অলপ এইখিনি ইমান ধুনীয়া মই এইখিনিতে অলপ চাই লচোন চাই ল ফটো মাৰি দিবা ইমান ধুনীয়া হৈছে ভিতৰত মানে আছে কিবা কিবি খালি ভিতৰত বাউণ্ডেৰীটো ডাঙৰ ন দলং টাইপৰ এখন আছে বৈ যাওঁ যাব দিব নেকি সুধি চাওঁ সুধিবা কামোৰা কুকুৰ দুইটামান মানে পৰিমাণটো বেছি দেখিছোঁ মানে ব্লগাৰ লাইফ বনিছে
মই চান্সে পোৱা নাই কথা কৈ আছে সেইখিনি কলগছ সেইটো থিয় দে যা এৰিয়াটো বহুত ডাঙৰ ন গোটেই এৰিয়াটোত খেতিয়ে কৰে অকল এইখনতে মই বহি দিওঁ নি মই গম পাইছো নাৰিকল সেইজোপা পাণ হয় পাণ তামোল কলগছ তাৰপিছত এইটো হৈছে কমলা আৰু ইয়াত তেনেকুৱা বহুত মানে আৰু বহুত কিবা কিবি আছে এইফালে ফিচাৰী আছে পেনটো একদম ধৰি আহিছে কি ফটো মৰা নাই মই মাৰি দিম চাই লওঁ ঘৰ নেকি মালিকৰ ঘৰ এই ধুনীয়া এনেকুৱা পৰিৱেশৰ মাজত যদি ঘৰটো হয় কেনেকুৱা লাগিব ভাবা ইমাজিন কৰা তুমি থাকে হয় ভিউটো ভিউৱে এইজনী উৎপাত চোৱা না তুমি এইজনী উৎপাত চোৱা এই জেগাটো ভাল পাইছে ন বাকী একো নাই ইয়াৰ এই জাষ্ট অকল ফটোৰ লগত বলিয়া হৈ আছে মানে এতিয়া মনো ফাৰ্মখনৰ মানে বাহিৰৰ চাইডৰটো যেনেকুৱা কিন্তু ভিতৰত আহিম আপোনালোকে দেখিছে আৰু ক্লিপবিলাক চ' মই ভিতৰত কেতিয়াও অহা নাছিলোঁ সেই বাহিৰৰ সেইটোলৈকে আহিছোঁ বাৰু ভাল লাগিছে যদি বিচাৰে কোনোবা আহিব পাৰে দে ফটো শ্বুট বা ভিডিঅ' বনাবলৈ ত' আমাৰ বাইদেউ এতিয়া ফটোৰ লগত মাথাটো বেয়া কৰি আছে এতিয়ালৈকে কেইকপি মাৰিলি ভাবচোন ত' বাকী যি হওক নহওক জেগাটো কিন্তু মানে এই জেগাটো মানে ইমানেই শান্তি আৰু সেই শান্তিটোৰ কাৰণে মানে ইয়াত ভাল লাগিলে ভিতৰত গৈ কাৰণ মানুহৰ হাই হুলস্থুল একোৱেই নাই আকৌ গাড়ী মটৰৰ চাউণ্ডো নাই গাড়ী খুব কমেই আছে ভিতৰৰ চাইডে পলিউশ্যনো কম আৰু ঘৰৰ সেইটো দেখিলে ঘৰৰ জেগাডোখৰ ঘৰৰ পৰিৱেশটো তাত কেনেকুৱা গম পাইছে আৰু ত' এই জেগাটোৰ মেইন কথাটো হ'ল শান্তিটো ত' সেইটো মানে পুৰা ধুনীয়া আৰু হয় একদম শান্তি ন অকল নেপায় বুলি কৈছিলোঁ নাই এইখনেই হৈছে ফাৰ্মখন প্ৰগতি কৃষি ফাৰ্ম আৰু আপোনালোকে যদি কিবা কণ্টেক্ট কৰিব বিচাৰে ইয়াত নাম্বাৰো দি দিছে ঐ যাওঁ বলি মানে মোৰতো এতিয়া সোমাবলৈ একেবাৰে মনটোৱে নাই কাৰণ মই গাটো ধুই আহিলোঁ অকণমান সোমাবলৈ মানে মোৰ এতিয়া বেয়া লাগিছে চ' টেম্পুলটোত আজি কিবা মানে কিবা এটা আছে চাগে আজি দেই মানুহ আছে অলপ মানে সোমাবি নহয় অম্বৰ কি হ'বা মইতো মানে মোৰ এতিয়া একেবাৰে মনটো নাই সোমাবলৈ কাৰণ মই গাটো ধুই নাহিলোঁ টেম্পলটোত সোমাম বুলি ভাবিছিলোঁ কিন্তু কিবা আছে তেওঁলোকৰ সেইটো কাৰণে তাত মানে মানুহ বহুত আছে আৰু লগতে মই গাও ধুই হোৱা নাছিলোঁ সেইটো কাৰণে মোৰ বেয়া লাগিলে বাইদেউ এটি সোমাব পাৰিলে কিন্তু নোসোমোৱা বুলি ক'লে সেইটো কাৰণে নোসোমালোঁ বেলেগ এদিন আহিম আকৌ বাইদেউ মই তুমি ইয়াক বাইদেউ বুলি কৈছিলোঁ কোন বাইদেউ বুলি কৈছিলে পোৱালিৰ কথা কৈছোঁ এতিয়া আমি ডাইৰেক্ট অংকুৰক থৈ ঘৰ যাম কেনেকৈ কৈছে ঘৰ যাম এতিয়া গৈ ডাইৰেক্ট এডিটিং কৰিম চাহ একাপ খাই তাৰপিছত মই বনাব লাগিব জানাই আৰু অংকুৰে ব্লগ কৰি আছো চ' আপোনালোকে তাৰ এই নতুনকৈ চেনেল এটা খুলিছে ব্লগিঙৰ ডেছক্ৰিপশ্যনত দি দিব জ্ঞানদীপে আৰু এতিয়া মই ঘৰত পাই গ'লোঁ সেইটো কাৰণে বিদায় লৈছোঁ এতিয়া বাই বাই মনো যি হ'লে নহ'লে ভাল লাগিল মানে বহুত ভাল লাগিল মানে কি আৰু আজি ধুনীয়া ব্লগ এটাও বনি গ'ল আৰু লগতে জেগাটোতো ভাল লাগিলে ন আৰু যদি আমি সন্ধিয়া টাইমত আহিলোঁ আৰু ভাল লাগিলে কাৰণ এতিয়া ৰ'দটো দি আছিলে কাৰণে অকণমান হেৰি হ'ল ন সন্ধিয়া টাইমত আহি কি ধুনীয়া লাগিলে এদিন তোৰ ছানছেট লগতে ভিউ শান্তি আকৌ আহিম দে মাহঁতক লৈ আহিম আৰু তাত তই ভাব আমাৰ যেনিবা এনেকুৱা জেগাত মই ক'ৰবাত মাটি এডোখৰ লৈ ল'লোঁ তাৰপিছত এনেকুৱা জেগাত ঘৰ এটা বনালোঁ থাকিবা আৰু মই একদম গোটেই দিনটো ফটো মই গম পাইছিলোঁ তেনেকৈ কবি বুলি মন এটা আছে খালি দেই এটাই ভাল লাগিলে শান্তি সুখী ন আজি খোৱা নহ'ল আৰু আমাৰ ভালকৈ আজি ফুচকাও ভালকৈ নাখালোঁ কাৰণ মোৰ পেণ্টটো ঢিলা আছিলে পেণ্টটো ধৰিবলৈ এখনো হাত নাই ন এখনে হাৰি ধৰি আছোঁ এখনে ফুচকা খাই আছোঁ বাতিটো ধৰি আছোঁ এখনে ফুচকা খাই আছোঁ ভাব কোন পাকত খুলিব ঠিক নাই তাতকৈ গুচি আহিলোঁ আৰু
সেইটো কাৰণে মানে বেছি দেৰি তাত থিয় হৈ থাকিলোঁ ত' ফাইনেলি আমি সেই ঘৰ পাই গ'লোগৈ আৰু যি হ'লেও নহ'লে ভাল লাগিলে কিন্তু এতিয়া মানে অলপ মোৰ ভোক লাগিছে যিহেতু ৰাতিপুৱা আকৌ ৰুটি খাই যোৱা হ'ল ঘৰত সেইটো কাৰণে এতিয়া টাইম হ'ল 3টা বাজিলে আকৌ মই ৰুমলৈ যাব লাগিব চ' পাপাই ভাতটো বনাই থৈছে ভাতটো খাই আকৌ ৰুমলৈ যাব লাগিব হোপ আপোনালোকে আজি এই ব্লগটি চাই ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে ইউটিউবত আপডেটবিলাক ক'ত পাব সোনকালে জানে ইনষ্টাগ্ৰামত পাব চ' ইনষ্টাগ্ৰামৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে যদি বিচাৰে আপোনালোকে তাতো অলপ সহায় মনত যাচিব পাৰে ধন্যবাদ